হাজোৰ ঐতিহাসিক পুৱামক্কা দৰগাহৰ উৰুছ মেলাৰ আখেৰী দুৱাত ভাগ ললে লক্ষাধিক ভক্তই। এমাহজোৰা উৎসৱমুখৰ পৰিৱেশৰ অন্তত সমন্বয় আৰু সম্প্ৰীতিৰ মিলনভূমি তীৰ্থনগৰী হাজোত আজি আবেলিৰ পৰা প্ৰতিফলিত হৈছে এক নিমাওমাও পৰিৱেশ। হাজোৰী মকামত হয় চাহিব হয়, উৰুমি লাগিছে হয় চাহিব হয় শীৰ্ষক সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু মহম্মদ ৰফি চাহাবৰ যুগান্তকাৰী গীতটোৰে যেন বাস্তৱ প্ৰতিফলন ঘটাই সপোনৰ আগোচৰে নিজম পেলালে তীৰ্থনগৰী হাজোক। ঐতিহাসিক পুৱামক্কা দৰগাহত শুভাৰম্ভ হোৱা উৰুছ মেলা তথা পূৰ্ণিমাত অনুষ্ঠিত পূৰ্ণ উৰুছ মেলালৈ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে হাজোলৈ আহি যি সমন্বয়ৰ নিদৰ্শন দেখুৱালে সেয়া যেন অতুলনীয়। দৰগাহৰ চাৰিওফালে অৱস্থান কৰা সাধক ফকীৰ বাবা সকলে নিশাটো কাৱালী জিকিৰ জাৰি বাউল পৰিৱেশন কৰি থকা আৰু আজি পুৱতি নিশা অনুষ্ঠিত সমূহীয়া দুৱাত প্ৰায় লক্ষাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। পুৱামক্কা দৰগাহ শ্বৰীফৰ উৰুছ মেলাত শান্তি মিছনৰ অধ্যক্ষ তথা মানৱ সেৱক পীৰে আমিৰ শ্বেখ মহম্মদ আব্দুল কুদ্দুছ আলীয়ে ভক্তপ্ৰাণ ৰাইজৰ মাজত বহুতো সা সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে। হাজোৰ পৰা মেছেৰ আলীৰ ৰিপৰ্ট। ধন্যবাদ অসমবাসী ৰাইজৰ কাৰণে। বৰ্তমান বিশ্ব জগত জুৰিখানে পীৰ ফকীৰ অলিয়া উলিয়া সাধু সন্যাসী সকলোৰে এটা পৰৱৰ সময়। তাৰে মাজতে এতিয়া বৰ্তমান এইবাৰো হাজো পুৱামক্কা হজৰত শ্বাহ চুলতান গিয়াছুদ্দিন মাজাৰ তেওঁৰ দৰগাহ শ্বৰীফত পূৰ্ণাংগ উৰুছৰ কাৰণে তৎপৰতা কাম আৰম্ভ হৈছে। লগতে ইয়াতে কোনো ধৰণৰ অন্য কোনো নিয়ম নীতিৰ মাধ্যমত দেখা নাই বা চৰকাৰী কোনো মানুহ অহা নাই। 20-25টা মানুহ লৈ কেনে আজি 9 তাৰিখে ফিতা কাটি দিছে, কিন্তু বেনাৰত লেখা মতে হোৱা নাই। তথাপিও ৰাইজে নিজৰ নিজৰ সন্মান বচাই খানে আৰু শৰীয়ত হকীকত তৰিকত মাৰফত বজাই খানে যাতে ৰাইজে সম্পূৰ্ণ যোগাযোগ কৰে আৰু অসমৰ প্ৰত্যেকটা জিলাৰ ৰাইজে জ্ঞানী গুণী মানুহবিলাকে জ্ঞান কৰিব অহাবাৰলৈকে পৰ্যায়ক্ৰমে যাতে এইটো সুন্দৰ হৈ যায় আৰু যাতে কোনো ধৰণৰ যাতে অন্যায় অনাচাৰ ভাং মদ নিচাযুক্ত কোনো কাৰবাৰ নহয়। আৰু মই এতিয়া নতুন বৰ্তমান খাদিমকো কম অহংকাৰ হিংসা নিন্দা যাতে ইয়াতে নচলে, একতা মানৱতা আৰু মৰম দয়া মাধ্যমেৰে যাতে হয়। এই পুৱামক্কা হাজো ঐতিহাসিক কেইবাটাও তীৰ্থস্থান আছে, যে শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী শংকৰদেৱ আৰু শংকৰ গুৰু আৰু হজৰত শ্বাহ চুলতান গিয়াছুদ্দিন ৰহমতুল্লাহৰ মাজাৰ আছে, ইয়াতে দৰগাহ আছে আৰু ইয়াতে হিন্দু মুছলমান সময় সম্পূৰ্ণ মৰম দয়া প্ৰেমৰ মাজেদি এই ইয়াতে প্ৰত্যেক বছৰতে এই উৰুছ হৈ থাকে। কিন্তু মই অহাবাৰলৈকে আশা কৰিম যে ইয়াতে যিটো গেট আছে গেটটো নিৰ্মাণ কৰাৰ কাৰণে ধন্যবাদ, কিন্তু গেটত হজৰত শ্বাহ চুলতান গিয়াছুদ্দিন ৰহমতুল্লাহ আউলিয়াজনৰ সম্পূৰ্ণ নাম নিদিয়াৰ কাৰণে আমি দুখিত আৰু আমি অপমানিত, আমি লজ্জিত। গতিকে অহাবাৰলৈকে যাতে তেওঁৰ নামটো সম্পূৰ্ণভাৱে দিয়ে। তেওঁ কোনো খেলা মানুহ নহয়, তেওঁ এজন আউলিয়া আছিলে, তেওঁ বাগদাদৰ বিখ্যাত মানুহ আছিলে, তেওঁ গভৰ্ণৰৰ আসনৰ মানুহ আছিলে আৰু তেওঁ 70-72জন মানুহ লৈ খানে আমাৰ অসমত পদাৰ্পণ কৰিছিলে ৰাইজৰ মানৱৰ হেদায়তৰ কাৰণে। গতিকে ইয়াতে যি হিচাপে হ'ব লাগিছিলে এই হিচাপে কোনো ধৰণৰ কোনো সুবিধা নাই আৰু মহিলাবিলাকৰ কোনো পেচাব পায়খানাৰ কোনো সুবিধা কৰি দিয়া নাই। য'তে ত'তে মানুহবিলাক অনাই বনাই ফুৰিব লগা হৈ যায়। গতিকে মই আশা কৰিম যে প্ৰত্যেকটা জিলাৰ পৰা 100, 200, 500 মানুহে ইয়াতে সংযোগ হ'ব আৰু ভৱিষ্যত পৰ্যায়ক্ৰমে চৰকাৰৰ মানুহ আমাৰ থাকিব লাগিব আৰু ইয়াতে আমাৰ পুলিচ প্ৰশাসন সম্পূৰ্ণ থাকিব লাগিব, CID CBI মানুহ থাকিব লাগিব। ইয়াতে চন্দামী ভণ্ডামী গুণ্ডামী লুটপাট নচলিব আৰু অহাবাৰলৈকে গেটত এইটো ভুল নামটো সংশোধন কৰিব। হজৰত শ্বাহ চুলতান গিয়াছুদ্দিন, এইটো পুৱামক্কা ঐতিহাসিক হাজো হয়। ইয়াতে মাধৱদেৱ শংকৰদেৱৰ অনুষ্ঠান আছে। ইয়াতে যাতে কোনো ধৰণৰ ব্যক্তিগত হিংসামূলক কোনো কাম নহয়, তাৰ বাবে মই আশা কৰিম আৰু নতুন খাদিমজনকো মই অনুৰোধ কৰিম কোনো হিংসা অহংকাৰ নকৰি খানে সকলোক লৈ খানে যাতে কাম কৰে, যাতে অন্যায় অনাচাৰ নকৰে। আৰু ভক্তবিলাকক কম, ফকীৰবিলাকক কম, তেওঁলোকে ভাং মদ য'ত খাই থাকক, কিন্তু এই দৰগাৰ নামত কোনো যাতে চন্দামী ভণ্ডামী নকৰে আৰু দোকানীবিলাকে যাতে কোনো ধৰণৰ লুটপাট নকৰে, বাহিৰা মানুহ পাই কাৰণে বেছি দাম নলয়, মানুহ যাতে মৰম দয়া প্ৰেম আদৰৰ মাজেদি খানে কামখিনি কৰে। ধন্যবাদ আপোনালোকে অসমবাসীলৈ ধন্যবাদ আৰু প্ৰত্যেকটা জায়গাতে যাতে এনেকুৱা আদৰ্শ বজাই খানে কামবিলাক কৰে তাৰ কাৰণে মই ক'লোঁ।
আৰু এই কথা অসমৰ দুৱাৰে দুৱাৰে পঞ্চায়ত দিয়াৰ কাৰণে চেষ্টা কৰা হ'ব আৰু মোৰ হাজো পুলিচ সক্ষম থাকিব আৰু CID CBIৰ মানুহ এইবাৰ বেছিকৈ থাকিব আৰু ইয়াতে মহিলাৰ ওপৰত মাজে মাজে আক্ৰমণ হয় আৰু লুটপাট হয় তেওঁলোকক চিনাক্ত কৰিব লাগিব। ধন্যবাদ।